নমস্কাৰ ৰং সংগম প্ৰডাকশ্যনৰ নিবেদন একাপ চাহৰ সৈতে কথোপকথন সৰু সৰু মানুহৰ সৰু সৰু কথাৰে আজি মই আছোঁ মালিপুৰ ভিজিয়াৰত ইয়ালৈ মুগা চুঙীয়াসকল আহিছে ধেমাজি লখিমপুৰৰ পৰা তেওঁলোকে ইয়াত মুগা পালন কৰিব বুলি কৈছে তেওঁলোকে পৰ্যবেক্ষণ কৰিছে বিভিন্ন দেশৰ পৰা পৰ্যবেক্ষণ কৰিছে পৰিৱেশ মুগা গছৰ যে কোৱালিটি তাৰ ওপৰত আৰু তেওঁলোকৰ মনৰ ভাৱবোৰ আমি জানিব বিচাৰিছোঁ আহকচোন তেওঁলোকেনো কি কয় প্ৰথম জনাইছোঁ আপোনালোক ক'ৰ পৰা আহিছিলে আমি তাত লখিমপুৰৰ পৰা আহিছোঁ লখিমপুৰৰ পৰা আহিলে ন লখিমপুৰ আৰু ধেমাজি লখিমপুৰ আৰু ধেমাজি দুইখন টিম মানে লখিমপুৰ ডিষ্ট্ৰিক্ট তেওঁলোকৰ পৰা ধেমাজি হয় হয় আপোনালোকে ইয়াৰ অহাৰ উদ্দেশ্যটো কি আছিলে আমি ইয়াত মুগা পালন কৰিবৰ বাবে চোম গছ বিচাৰি আহিছোঁ হয় এতিয়া ইয়াত আহি আপোনাৰ মুগা গছ দেখি কেনেকুৱা লাগিছে আৰু কেনেধৰণৰ অনুভৱ হৈছে কওকচোন অলপ মুগা গছবিলাক ভালেই দেখিছোঁ দেখি ভাল লাগিছে পৰিৱেশটো ভাল পাইছোঁ হয় তাৰপৰা আগলৈ অহা সিদ্ধান্ত আমি কৈছোঁ হয় আপুনি মানে অফিচাৰৰ লগত কথা পাতি ইতিমধ্যে মানে ঠিক ঠাক কৰিছে আৰু হয়নে ঠিকে আছে বাৰু আপুনি কিমান ইয়াত মুগা লগাম বুলি ভাবিছে খৰিকা আমি প্ৰায় ৩,০০০ মানৰ কুপন লোৱাৰ ব্যৱস্থা কৰিম তাৰ ওপৰত নিৰ্ভৰ কৰিব খৰিকা কিমান হয় 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 ইয়াত আগতে পুহিছিলে নাই পোহা নহয় এইখনলৈ নাই পোহা ন ঠিকে আছে বাৰু আৰু বাকী বেলেগ এনেই কিবা মুগাৰ বিষয়ে কিবা অনুভৱ আছে নেকি মুগা খেতিটোৰ বিষয়ে মুগা খেতিৰ বিষয়ে মুগা খেতিটো কৰি ভাল লাগে ২০ বছৰমান হ'ল প্ৰায় ২০ বছৰমান হৈছে ন ২০ বছৰত আপোনালোকৰ বছৰি কিমান ইনকাম হয় বাৰু বছৰি মানে গড় পাত্তা আৰু গড়ে পাত্তা হেৰি হৈ আছে এইটো প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে কোনোবা এবছৰ লছ খাব লগা হয় কোনোবা এবছৰ ভাল হেৰিও হয় প্ৰকৃতিও হয় তথাপিও মানে ধৰক আপোনাৰ আপুনি এজন পলুপালক হিচাপে মুগা পলুপালক হিচাপে আপুনি কিমান আপোনাৰ প্ৰফিট হৈছে বাৰু প্ৰফিট হৈছে ন প্ৰফিট হৈছে কাৰণ এতিয়া আমি গোটেই বছৰটো মুগাৰ ওপৰতহে নিৰ্ভৰ কৰি থাকোঁ কাৰণ অকল এবাৰ পুহিয়ে এৰি নিদিওঁ আমি এই বছৰটোত ৪-৫ বাৰ মুগা পুহিব লগা হয় এতিয়াও আমি মুগা পুহিয়ে আছোঁ ধেমাজি ডিষ্ট্ৰিক্ট ধেমাজি পুহিয়ে আছে ন ঠিকে আছে এনে আপুনি ক'লৈকে মুগা পুহিছে বাৰু অকল নে বিশ্বনাথ চাৰিআলি আহিছে নেকি নহয় তেজপুৰলৈকে গৈছোঁ তেজপুৰলৈকে মুগা পুহিছে ন ঠিকে আছে বাৰু বাকী আৰু কিবা ক'ব নে মুগা পালকক মোৰ লগৰজনে নামটো কি আছিলে এখেতৰ নমস্কাৰ টংকেশ্বৰ চুতীয়া ন আৰু লগত আৰু এজন আছে এইজন আমাৰ মনোজ চাংমাই এই তিনিগৰাকী আহিছে আমাৰ ইয়ালৈ তেওঁলোকক স্বাগতম জনাইছোঁ তেওঁলোকে আহি আমাৰ ইয়াত মুগা পুহিব আশা কৰোঁ ভগৱানে আপোনালোকক ভালে ৰাখক আৰু মুগাখিনি যাতে হওক হ'লে আমি ইয়াত সকলোৱে ফূৰ্তি এটা হ'ব মুগা হোৱা মানে ফূৰ্তি হ'ব আৰু ভাল লাগিব নহয় জানো ধন্যবাদ